অভিশপ্ত শনিবাৰে পুৱা সংঘটিত হ'ল এক শোকাবহ পথ দুৰ্ঘটনা। নিৰ্বাচনৰ কৰ্তব্য সমাপ্ত কৰি ঘৰলৈ বুলি ঘূৰি অহা বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপকৰ অকাল বিয়োগ। আল্ট্ৰা বাছ আৰু হোণ্ডা চিটি বাহনৰ মাজত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনাটো। লখিমপুৰ জিলাৰ পহুমৰাৰ মাজগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। লখিমপুৰৰ পৰা নিৰ্বাচনৰ কৰ্তব্য সমাপ্ত কৰি বিহপুৰীয়াৰ নিজা ঘৰলৈ আহি আছিল ৰাজীৱ লোচন লেখাৰু নামৰ লোকজন। বিহপুৰীয়া মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ৰাজীৱ লোচন লেখাৰুৰ নিজৰ হোণ্ডা চিটি AS07Z3766 বাহনখনৰ সন্মুখত পহুমৰা মাজগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত লখিমপুৰ অভিমুখে গৈ থকা তীব্ৰবেগী আল্ট্ৰা বাছখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে, যাৰ ফলত থিতাতে মৃত্যু হয় অধ্যাপক ৰাজীৱ লোচন লেখাৰুৰ। পাছত জেচিবিয়ে টানি উলিয়াবলগীয়া হয় হোণ্ডা চিটি বাহনখনৰ সৈতে মৃত অধ্যাপকজনক। বিহপুৰীয়াৰ সকলোৰে মৰমৰ ৰাজীৱ লোচন লেখাৰুৰ মৃত্যুত সমগ্ৰ জিলাখনতে এতিয়া শোকৰ ছাঁ পৰিছে। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।